Hello friends, welcome to Diksha Digital Learning. আজি আমি আমাৰ ইন্ডিয়ান পলিটি সেকশনৰ প্ৰথমখন ভিডিও লৈ আহিছো আৰু এই ভিডিওটো সোৰ্স হৈছে এম লক্ষ্মীকান্ত। আজি আমাৰ ভিডিওত আমি প্ৰেসিডেন্টৰ টপিকটো অকমান ডিসকাস কৰিম। তো প্ৰেসিডেন্টৰ যিখিনি টপিক আছে আমাৰ কনস্টিটিউশনৰ 52 আৰ্টিকেল নম্বৰ 52 পৰা 78 ৰ ভিতৰত আছে আৰু এটো আমাৰ কনস্টিটিউশনৰ পাৰ্ট 5 ৰ আন্ডাৰত পৰে। তো প্রেসিডেন্ট কোন বুলি কলে প্রেসিডেন্ট হৈ গৈছে ওয়ান অফ আওয়ার ইউনিয়ন এক্সিকিউটিভ। প্রেসিডেন্ট আমাৰ কি হয় ইউনিয়ন এক্সিকিউটিভ বুলি কোৱা হয়। ইউনিয়ন এক্সিকিউটিভত কোন আছে প্রেসিডেন্ট আছে, ভাইস প্রেসিডেন্ট আছে, প্ৰাইম মিনিষ্টাৰ আছে, কাউন্সিল অফ মিনিষ্টাৰ আছে, লগতে এটৰ্নি জেনাৰেলো আমাৰ ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট হয়। আৰু প্রেসিডেন্টক আমাৰ হেড অফ দা স্টেট বুলিও কোৱা হয়। প্রেসিডেন্ট আমাৰ কি হয় হেড অফ দা স্টেট হয়। ইয়াতে মই এটা কথা ক'বলৈ বিচাৰো যে প্রেসিডেন্ট যেহেতু হেড অফ দা স্টেট হয় কিন্তু তেওঁ আমাৰ ইণ্ডিয়াৰ ৰিয়েল হেড নহয়, কাৰণ ইণ্ডিয়াটো পাৰ্লামেণ্টাৰী ডেমক্ৰেচিৰ ফলো কৰে আৰু পাৰ্লামেণ্টাৰী ডেমক্ৰেচিত প্ৰাইম মিনিষ্টাৰহে আমাৰ ইণ্ডিয়াৰ ৰিয়েল হেড। প্রেসিডেন্ট হৈছে আমাৰ ইণ্ডিয়াৰ নমিনেল হেড। লগতে প্রেসিডেন্টক আমি আমাৰ ইণ্ডিয়াৰ ফাৰ্স্ট সিটিজেন বুলি কওঁ, প্ৰথম নাগৰিক। প্রেসিডেন্ট হৈছে প্ৰথম নাগৰিক। লগতে আমাৰ কান্ট্ৰি ইউনিটি, ইন্টিগ্ৰিটি আৰু সলিডাৰিটিৰ সিম্বল বুলিও প্রেসিডেন্টক কোৱা হয়। তাৰ মানে প্রেসিডেন্টে কি হয় যদিও তেওঁ ৰিয়েল এক্সিকিউটিভ নহয় তথাপিও আমাৰ ইণ্ডিয়াৰ সবতকে ডাঙৰ পোষ্টত তেওঁৱে আছে বুলি আমি এক প্ৰকাৰে ক'ব পাৰোঁ। তো এতিয়া আমি চাম প্রেসিডেন্টৰ ইলেকশন প্ৰসিজাৰটো। প্রেসিডেন্টৰ ইলেকশন প্ৰসিজাৰটো আমাৰ নৰ্মাল ইলেকশনৰ নিচিনা নহয়। নৰ্মাল ইলেকশনত কি হয় এজন মানুহৰ এটা ভোট থাকে আৰু এই এটা ভোটৰ ভ্যালু কি থাকে 1 থাকে, ঠিক আছে। কিন্তু প্রেসিডেন্টৰ ইলেকশনত এইটো সিস্টেম ফলো কৰা নহয়। প্রেসিডেন্টৰ ইলেকশনত এটা বেলেগ সিস্টেম ফলো কৰা হয়, তাক ইলেক্টৰিয়েল কলেজ বুলি কয়। হেতু আমি অকমান পিছত ডিসকাস কৰিম। এটা কথাটো হৈ গ'ল প্রেসিডেন্টক কোনে কোনে ইলেক্টেড কৰিব পাৰে। আপুনি মইতো প্রেসিডেন্টক কেতিয়া ভোট দিয়া নাই হয়নে, তেতিয়াহ'লে তাৰ মানে কি হয় আমি প্রেসিডেন্টক ইলেক্ট নকৰোঁ, ডাইৰেক্টলি ইলেক্টেড নকৰোঁ। প্রেসিডেন্টক ইলেক্টেড কৰা দায়িত্বটো কাৰ হাতত থাকে, আমি যিখিনি ৰিপ্ৰেজেন্টেটিভ পঠিয়াওঁ তেওঁলোকক থাকে। আৰু তেওঁলোকৰ ভোটৰ ভ্যালু অকমান ক্যালকুলেশনো বেলেগ ধৰণৰ হয়, সেইখিনি আমি অকমান পিছত ডিসকাশন কৰিম। সো কোনে কোনে ইলেক্টেড কৰে সেইখিনি প্ৰথমত চাই লওঁ। ইয়াত প্ৰথমে ইলেক্টেড কৰে তেওঁলোক হৈছে মেম্বাৰ অফ বোথ হাউচেছ অফ পাৰ্লামেণ্ট। যিখিনি এমপিজ আছে আমাৰ ৰাজ্যসভা হৈ গ'ল, লোকসভা হৈ গ'ল, এওঁলোকে প্ৰেসিডেন্টৰ ইলেকশ্যনত পাৰ্টিচিপেট কৰিব পাৰে। লগতে কোনে পাৰে দ্য ইলেক্টেড মেম্বাৰ অফ দ্য লেজিসলেটিভ এছেম্বলি। যিখিনি লেজিসলেটিভ এছেম্বলি আছে ষ্টেটৰ সিহঁতৰ ইলেক্টেড মেম্বাৰখিনি পাৰে, নমিনেল মেম্বাৰখিনি নোৱাৰে। এষাৰ কথা মনত ৰাখিব লাগিব। ইয়াতো প্ৰথমত দিয়া আছে ইলেক্টেড মেম্বাৰ বুলি কথাষাৰ দিয়া আছে, তাৰ মানে কি অনলি ইলেক্টেড মেম্বাৰখিনিয়ে পাৰে। সাপোজ ৰাজ্যসভা 545টা টোটেল মেম্বাৰ আছে, তাৰে 543টো মেম্বাৰ হৈ গ'ল ইলেক্টেড আৰু দুটা হৈ গ'ল নমিনেটেড, যিটো এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা নমিনেট কৰি আনা হৈছে। কিন্তু এই যিখিনি ইলেক্টেড মেম্বাৰবিলাক আছে সিহঁতেহে প্ৰেসিডেন্সিয়েল ইলেকশ্যনত পাৰ্টিচিপেট কৰিব পাৰে। যিখিনি নমিনেল আছে এই দুজন তেওঁলোকে প্ৰেসিডেন্সিয়েল ইলেকশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰে। তেওঁলোকে বুলি নহয়, যিমানখিনি নমিনেল মেম্বাৰ আছে ষ্টেট লেজিসলেটিভ এছেম্বলি হৈ গ'ল বা ইউনিয়ন টেৰিটৰী যিখিনি দিল্লী আৰু পণ্ডিচেৰী ইয়াত মেনশ্যন কৰি দিয়া আছে, সিহঁতৰো যিখিনি নমিনেল মেম্বাৰ্ছ আছে সিহঁতে প্ৰেসিডেন্সিয়েল ইলেকশ্যনত পাৰ্টিচিপেট কৰিব নোৱাৰে। সো আমি যদি নেক্সটত চাওঁ, নেক্সটত আমি কোন কোন পাম প্রেসিডেন্সিয়েল ইলেকশ্যন পাৰ্টিচিপেট কৰিব পৰা মেম্বাৰ্ছ। এওঁলোক হৈছে লেজিসলেটিভ এছেম্বলি কোৰ ইউনিয়ন টেৰিটৰী লেজিসলেটিভ এছেম্বলি দিল্লী আৰু পণ্ডিচেৰীৰ এওঁলোকে প্রেসিডেন্সিয়েল ইলেকশ্যনত পাৰ্ট ল'ব পাৰে, ঠিক আছে। তো এতিয়া আমি চাওঁ এটা বস্তু যে প্রেসিডেন্সিয়েল ইলেকশ্যনৰ মই অকমান আগত কৈছিলোঁ যিটো ভোটিঙৰ চিষ্টেমটো আছে অকমান বেলেগ। ভোটছৰ ভ্যালু 1:1 নহয়, মানে এটা ভোটৰ ভ্যালু 1 নহয়, তাত অকমান বেলেগকৈ ক্যালকুলেট কৰা হয়। ইয়াত যিটো এমএলএৰ ভোট আছে, এমএলএৰ ভোটটো কেনেকুৱাকৈ ক্যালকুলেট কৰা হয় টোটেল পপুলেশ্যন অফ দ্য ষ্টেট, লগতে কি হয় টোটেল নাম্বাৰ অফ ইলেক্টেড মেম্বাৰ অফ স্টেট লেজিসলেটিভ এছেম্বলি। এটা স্টেট লেজিসলেটিভ এছেম্বলিত কিমানজন মানুহ মেম্বাৰ ইলেক্টেড হৈছে তাক আমি total population of total number of elected member of state legislative assembly
যদি ডিভাইডটো 1/100 মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে আমাৰ যিটো ভেলু ওলাব সেইটো হৈছে এটা MLAৰ ভোটৰ ভেলু তাৰ নেক্সট যদি আমি চাবলৈ যাওঁ এজন এমপিৰ ভেলুটো যদি চাওঁ এমপিৰ ভেলুটো কেনেকুৱাকৈ ওলোৱা হয় যে টোটেল ভেলু অফ ভোটছ অফ অল MLAs অফ দ্য ষ্টেট যিমানখিনি MLA আছে ষ্টেটৰ সিহঁতৰ ভোটৰ ভেলুটো আগত আমি এইটো MLAৰ ভোটৰ ভেলুটো উলিয়াই লৈছোঁ সেই ভোটৰ ভেলুটো লগতে সেই ষ্টেটটোৰ পৰা কিমানজন মেম্বাৰ এমপি হৈছে সেইটো যদি আমি ডিভাইড কৰি দিওঁ তেতিয়াহ'লে যিটো ওলাব সেইটো হৈ গৈছে কি হয় সেইটো কোৱা হয় আমাৰ এমপি ভোটৰ ভেলু আৰু নেক্সট ইয়াত দিয়া আছে ইলেক্টৰিয়েল কোটা তো এতিয়া কথাটো হৈ গ'ল কিমানটো ভোট পালে এজন মানুহ প্ৰেচিডেণ্ট হ'ব পাৰে এটা কেণ্ডিডেট প্ৰেচিডেণ্ট হ'ব পাৰে ইয়াত এইটো ক্যালকুলেট কৰাৰ এটা ফৰ্মুলা আছে হেতু হৈ গ'ল টোটেল নাম্বাৰ অফ ভ্যালিড ভোটস যিমানটো ভ্যালিড ভোট হৈছে হেতু আমি 2+1 দি ডিভাইড কৰি +1 যদি কৰি ইমানটো নাম্বাৰ অফ ভোট জুনে পাব এৱে প্ৰেসিডেন্ট হ'ব পাৰিব মানে ইমানটোতকে কম যদি পায় তেতিয়াহলে প্ৰেসিডেন্ট হ'ব নোৱাৰে কোনেও এটো হৈ গৈছে কোটা ইমানটো পাবই লাগিব তাতকে কম পালে কোনো এজন ব্যক্তি প্ৰেসিডেন্ট হ'ব নোৱাৰিব এতিয়া প্ৰেসিডেন্সিয়েল ভোটটো আমাৰ কি হয় ক্যান্ডিডেট বিলাকৰ মাজত ডাইৰেক্ট ভোটিং নহয় ডাইৰেক্ট কে এজনক আমি সিঙ্গেল মানুহক যে ভোট দি দিম তেনেকুৱা নহয় সেই প্ৰেসিডেন্সিয়েল ভোটিংৰ সিস্টেমটো আছে প্ৰিফাৰেন্স সিস্টেম মানে ধৰা হল A B C D চাৰিজন ক্যান্ডিডেট প্ৰেসিডেন্সিয়েল ইলেকশনত উঠিলে ইয়াত মই ধৰক B ফাৰ্স্ট প্ৰিফাৰেন্স দিলো তাৰ পিছত মই A সেকেন্ড প্ৰিফাৰেন্স দিলো তাৰ পিছত C থাৰ্ড প্ৰিফাৰেন্স দিলো লগতে D ফৰ্থ প্ৰিফাৰেন্স দিলো তো এনেকুৱাকে মই প্ৰিফাৰেন্স খিনি সিলেক্ট কৰিব পাৰিম মই মানে ধৰি লৈছো এমপি মইতো ডাইৰেক্ট ভোটিং কৰিব নোৱাৰিম না মই এমপি হয় না এমএলএ হয় কিন্তু এইটো হৈ গৈছে আমাৰ প্ৰেসিডেন্সিয়েল ইলেকশনৰ যেটো প্ৰিফাৰেন্স সিস্টেম তাৰ এটা এক্সাম্পল এতিয়া কথাটো হৈ গ'ল সাপোজ A আৰু B দুটা ক্যান্ডিডেটে ধৰি লৈছো সেম এমাউন্ট অফ ভোট পালে ধৰক দুটাই মিলি 10টা ভোট পালে ফার্স্ট প্রিফারেন্স হিসাবে A আৰু B দুজনে 10টাকে ভোট পালে A ও ফার্স্ট প্রিফারেন্স 10 পালে B ও ফার্স্ট প্রিফারেন্স 10 পালে এতিয়া হল আমি কাক সিলেক্ট কৰিম তাৰ কাৰণে কি হ'ব হিয়তে কিমানটো সেকেন্ড প্রিফারেন্স পালে সাপোজ A সেকেন্ড প্রিফারেন্স 4টা পালে আৰু B এ সেকেন্ড প্রিফারেন্স 8টা পালে তেতিয়া হলে ছটা যদি দিও তেতিয়া হলে ভালকে মিলিব বস্তুটো বি এ সেকেন্ড প্ৰিফাৰেন্স ছটা পালে তেতিয়া হলে চাব গলে বি যেটো সেকেন্ড প্ৰিফাৰেন্স আছে হেতু বেছি আছে 8 কে তেতিয়া হলে কোন ইলেক্টেড হ'ব বি ইলেক্টেড হ'ব এটো হৈ গৈছে আমাৰ বেসিক ইলেক্টৰিয়েল কলেজৰ সিস্টেমটো ঠিক আছে তো ইয়াতে মই এটা কথা কৈ দিব বিচাৰো যে প্ৰেসিডেন্টৰ যেটো টেনাৰ আছে হেতু কিমান হয় 5 ইয়াৰ্স হয় প্ৰেসিডেন্ট 5 ইয়াৰ্সৰ কাৰণে ইলেক্টেড হয় তাৰ উপৰিও তেওঁ যেতিয়া বিচাৰে তেতিয়া তেওঁ ৰিজাইন দিব পাৰে আৰু তেওঁ নিজৰ ৰেজিগনেশনটো ভাইস প্ৰেসিডেন্টক এড্ৰেছ কৰে এটো মই এক্সট্ৰাকে অকমান টপিক খিনি ঘুমাই দিছো এটা প্ৰেসিডেন্ট হ'বলে কি কি কোৱালিফিকেশন দৰকাৰ হয় হেখিনি সাম কোৱালিফিকেশন কিনি তো যেটো প্ৰথমটো কোৱালিফিকেশন থাকে হি শুড বি এ মেম্বাৰ অফ ইন্ডিয়া তেওঁ কোৰ মেম্বাৰ হ'ব লাগিব ইন্ডিয়াৰ মেম্বাৰ হ'ব লাগিব ইন্ডিয়া সিটিজেন হ'ব লাগিব সৰি মেম্বাৰ বুলি কৈ আছো ইন্ডিয়া সিটিজেন হ'ব লাগিব এটো একদম প্ৰথম প্ৰিফাৰেন্স হয় কোনবা এটা ফৰেনৰ মানুহ আহি পলাই ইন্ডিয়াৰ প্ৰেসিডেন্সিয়েল ইলেকশনত পাৰ্টিসিপেট কৰিব নোৱাৰিব তাৰ পিছত নেক্সট যেটো কোৱালিফিকেশন থাকে তেওঁৰ এজটো 35 ইয়াৰ্সৰ ওপৰত হ'ব লাগিব 35 ইয়াৰ্সৰ যদি তলত হয় এজটো তেতিয়া হলে তেওঁ প্ৰেসিডেন্সিয়েল ইলেকশনত পাৰ্টিসিপেট কৰিব নোৱাৰিব নেক্সট আছে হি শুড বি কোৱালিফাইড ফৰ দ্য ইলেকশন এজ এ মেম্বাৰ অফ লোকসভাৰ মেম্বাৰ হ'বলৈ যিখিনি কোৱালিফিকেশন লাগে হে গুটেইখিনি কোৱালিফিকেশন তেওঁৰ থাকিব লাগিব আৰু নম্বৰ 4 টো হৈছে হি শুড নট বি হোল্ড এনি অফিস অফ প্ৰফিট আন্ডাৰ দ্য ইউনিয়ন গভৰ্নমেন্ট অৰ এনি ষ্টেট
government or any local authority or any other public authority তাৰ মানে কি হৈছে এজন মানুহ প্ৰেসিডেন্ট হ'বলে হলে কি হ'ব লাগিব তেওঁ স্টেট গভৰ্নমেন্ট বা ইউনিয়ন গভৰ্নমেন্ট বা লগতে লোকেল অথৰিটিৰ কোনো এটা পোষ্টত থাকিব নহব মানে তেওঁ যদি প্ৰেসিডেন্ট হয় অকল তেওঁ প্ৰেসিডেন্টে হৈ থাকিব লাগিব তেওঁ যিখিনি যদি আগত কোনবা এটা পোষ্টত আছিল সেই ইলেকশনত পাৰ্টিসিপেট কৰিব হলে তেওঁ সেই পোষ্টৰ পৰা ৰিজাইন দিব লাগিব আৰু তেওঁ তেতিয়াহে প্ৰেসিডেন্সিয়েল ক্যান্ডিডেট হিচাপে এলিজিবল হ'ব এতিয়া আমি নেক্সট যেটো সাম হেতু হৈ গৈছে পাৱাৰ এণ্ড ফাংশন আমি পাৱাৰ এণ্ড ফাংশনটো গুটেই বেসিক ডিটেইলছত ডিসকাস নকৰো কাৰণ এটো এটা লম্বা টপিক হ'ব আমি আমাৰ যেটো ভিডিওৰ নেক্সট পাৰ্টত পাৱাৰ এণ্ড ফাংশনটো ডিসকাস কৰিম প্ৰেসিডেন্টৰ পাৱাৰক আমি 7টা ভাগত ভাগ কৰিব পাৰো প্ৰেসিডেন্টৰ পাৱাৰ কেইটা বুলি ক'লে 7টা আছে প্ৰথমটো হৈছে এক্সিকিউটিভ পাৱাৰ তাৰপিছত নেক্সটটো হৈছে লেজিসলেটিভ পাৱাৰ থাৰ্ডটো হৈছে ফাইনান্সিয়েল পাৱাৰ ফৰ্থটো হৈছে জুডিশিয়েল পাৱাৰ ফিফথটো হৈছে ডিপ্লোমেটিক পাৱাৰ সিক্সথটো হৈছে মিলিটাৰী পাৱাৰ আৰু সেভেনটো হৈছে ইমাৰ্জেন্সি পাৱাৰ মই অকমান কৈ দিব বিচাৰো ইয়াত এক্সিকিউটিভ পাৱাৰ মানে ক'লে যিমানখিনি আমাৰ লস পাস হ'ব হে লৰ যেটো লাষ্ট সিগনেচাৰ আছে হে লাষ্ট সিগনেচাৰটো কাৰ হ'ব লাগিব প্ৰেসিডেন্টৰ হ'ব লাগিব প্ৰেসিডেন্টৰ সিগনেচাৰ যদি না থাকে কোনো ল এক্ট হ'ব নোৱাৰে তাৰপিছত প্ৰেসিডেন্ট লোকসভা বা ৰাজ্যসভাৰ ডাইৰেক্ট মেম্বাৰ নহয় প্ৰেসিডেন্টৰ কিছুমান লেজিসলেটিভ পাৱাৰো আছে তাৰপিছত প্ৰেসিডেন্টৰ কিছুমান ফাইনান্সিয়েল পাৱাৰ আছে যিখিনি নহক এইখিনি বস্তু আমি পিছলে ডিসকাস কৰিম এটা নেক্সট আছে যে প্ৰেসিডেন্টৰ কোনবা এটা ক্যান্ডিডেট প্ৰেসিডেন্সিয়েল অফিসত বহিব হলে কিছুমান কন্ডিশন ফলো কৰিব লাগিব যদি কোনবা এটা প্ৰেসিডেন্ট হৈছে কোনবা মানুহ এজন প্ৰেসিডেন্ট হৈছে তেতিয়া হলে কি হয় কিছুমান কন্ডিশন ফলো কৰিব লাগে সেই কন্ডিশন খিনি আমি ইয়াত ডিসকাস কৰিম প্ৰথমটো যেটো কন্ডিশন বুলি কৈছে হেতু কি হৈছে তেওঁ কোনো হাউসৰ মেম্বাৰ হ'ব নহব তেওঁ লোকসভাৰো মেম্বাৰ হ'ব নহব তেওঁ ৰাজ্যসভাৰো মেম্বাৰ হ'ব নহব তাৰপিছত নেক্সট যেটো কন্ডিশন আছে প্ৰেসিডেন্সিয়েল ক্যান্ডিডেটৰ হেতু কি হয় হি শুড নট হোল্ড এনি অৰ্ডাৰ অফিস অফ প্ৰফিট তেওঁ আগতে আমি কৈছিলো যে যিকোনো প্ৰফিটেবল ওয়াৰ্কৰ লগত জড়িত হ'ব নহব তাৰপিছত নম্বৰ 3 টো যদি চাও হি এন্টাইলড উইদাউট পেমেন্ট অফ ৰেন্ট টু the use of his official residence the ৰাষ্ট্ৰপতি ভৱন মানে ৰাষ্ট্ৰপতি ভৱনত তেওঁ কোনো ৰেন্ট মানে ভাড়া নোহোৱাকে তেওঁ থাকিব পাৰিব আৰু এই ৰাষ্ট্ৰপতি ভৱনটো হৈছে প্ৰেসিডেন্টৰ অফিচিয়েল ৰেসিডেন্স নেক্সট আছে যেটো 4th নম্বৰ কন্ডিশন হয় he is entitled to such emolument allowances privileges as may be determined by parliament এটা তেওঁক যিখিনি সুবিধা দিয়া হ'ব এলাউন্সেস দিয়া হ'ব মানে স্যালাৰি দিয়া হ'ব এই গুটেখিনি কোনে ডিটাৰমাইন কৰিব পাৰ্লামেন্টে ডিটাৰমাইন কৰিব এটা প্ৰেসিডেন্টৰ দৰমহা কিমান হ'ব বা কি সুবিধা পাব প্ৰিভিলেজেস কি পাব তাৰ লগতে কিছুমান এলাউন্সেস আছে এক্সট্ৰা কিছুমান খৰচা পায় সেইখিনি কোনে ডিসাইড কৰিব পাৰ্লামেন্টে ডিসাইড কৰিব আৰু লাষ্টৰ 5 নম্বৰ আছে যে তেওঁৰ যিখিনি এলাউন্সেস আছে সেইখিনি ডিমিসড মানে কোনেও ষ্টপ কৰিব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজৰ কাৰ্যকালত যেতিয়ালৈকে চলি থাকে কোনেও তেওঁ পোৱা এলাউন্সেস খিনি বন্ধ কৰাব নোৱাৰে সো এইখিনি হৈছে আজিৰ টপিক Thank you so much. যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব মোৰ চেনেলক আৰু আপোনালোকে যাতে আগন্তুক আহিবলগীয়া কম্পিটিটিভ এক্সাম বিলাকত হেল্প